ঢিলা কৰি দিছোঁ। কোনেও কাৰো গা নলগোৱাকৈ বহিবা। চৰাই চিৰিকটিৰ মাত শুনিবলৈ চেষ্টা কৰা। আমাৰ আৰোহণ একাডেমীৰ প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰেই আমি যোগ দিৱস পালন কৰি আহিছোঁ। আজি 21 জুন তাৰিখটো বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে সকলোৱে পালন কৰি আহিছে, আমিও পালন কৰিছোঁ। আমি আৰোহণ একাডেমীয়ে এই দিৱসটো পালন কৰাৰ উদ্দেশ্য এটাই যে আমাৰ ল'ৰা ছোৱালীখিনি এই ক্ষেত্ৰত আগবাঢ়ি যাওক। আমাৰ সকলো ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল যোগৰ জৰিয়তে শাৰীৰিক মানসিক আধ্যাত্মিক চবৰ ক্ষেত্ৰতে যাতে আগবাঢ়ি যায়, সেই উদ্দেশ্যৰ আগত ৰাখি আমি প্ৰতি বছৰে এই অনুষ্ঠান পালন কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু যিহেতু আমাৰ 21 জুন তাৰিখ আমাৰ প্ৰতিষ্ঠা দিৱস, গতিকে আমি এই অনুষ্ঠানটো প্ৰতিবাৰে পালন কৰিবৰ কাৰণে আমাৰ সুবিধা হয়। আমাৰ এই হল ঘৰটোত আচলতে আমি প্ৰতি বছৰেই এই অনুষ্ঠান পালন কৰি গৈছোঁ আৰু পালন কৰি থাকিম। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।